নেত্ৰীসকলৰ যিটো জীৱন ভ্ৰাম্যমানৰ বিশেষকৈ মানে আজি তেওঁৰ মাতৃবিয়োগ হৈছে কালি আজি এই তেওঁ আজি কিন্তু হহুৱাব লাগিব খন্দুৱাব লাগিব মানুহক আৰু এই যিটো ইমান বেদনা বুকুত লৈ এজন অভিনেতা কিন্তু তেওঁ আজি আহি উপস্থিত অলপ দেৰিকৈ সেইকাৰণে আমাৰ আজি অনুষ্ঠান অকণ দেৰি হৈছে আমি দৰ্শক ৰাইজক ইতিমধ্যে জনাই দিছোঁ যে এইটো কাৰণে আজি অকণমান পলম হৈছে এই কথাটো আৰু ময়ো এতিয়া মই অনুভৱ কৰিছোঁ যে মই এজন নিজে এক্টৰ হিচাপে আমি ঘৰত কি হয় কি নহয় নাজানো কিন্তু আমি মঞ্চত দেখুৱাব লাগিব মই হাঁহিব লাগিব কৌতুক কৰিব লাগিব বা অন্যান্য মই সংলাপ মাতিব লাগিব এইখিনি কিন্তু বহু বেদনাদায়ক আৰু ভ্ৰাম্যমানৰ শিল্পীসকলৰ এই যিটো বান্ধোন উপায় নাই মানে কি বুলি ক'ম আপোনাক কি বুলি ক'ম এইটো খুব বেদনাদায়ক এইটো অনুভৱ কৰিছোঁ নিজে নিজৰ এটা মানে খুব বেদনাৰ বিষয়ে আহি গৈছে ভাতৃলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু দৰ্শক ৰাইজৰ আগত তেখেতৰ মাতৃৰ আত্মাই স্বৰ্গস্থান পাওক এইটো আমি কামনা কৰিছোঁ আচলতে এইটো আমাৰ কাৰণে ভ্ৰাম্যমাণ ইণ্ডাষ্ট্ৰীৰ কাৰণে আল্টিমেটলি দুখৰে বিষয় যে আমি মাতৃ বা পিতৃ বিয়োগ হ'লে বা আত্মীয় স্বজন বিয়োগ হ'লে আমি ৰাইজৰ বা দৰ্শকৰ ওচৰত আমি দায়বদ্ধ গতিকে আমি মঞ্চত নাটক কৰিবই লাগিব সেই উদ্দেশ্যে আজি উপলক্ষে তেওঁৰ মাতৃ যোৱা নিশা তেওঁৰ মাতৃ ঢুকোৱাৰ পিছতো আজি আমাৰ ইয়াৰ মাজত উপস্থিত হৈছে তেওঁ নাটক কৰিব লাগিব কাৰণ দৰ্শকসকলে আটাইবিলাক দৰ্শকৰ জ্ঞাতও নহয় চাগে তেওঁলোকক বুজাব পৰা থিয়েটাৰৰ যিটো নিয়ম সেইমতে তেওঁ সেই নিয়ম মানিয়ে আমাৰ ইয়াত নাটক কৰিবলৈ আহিছে আৰু আশা ৰাখিছোঁ অতি দুখৰ ভিতৰত অন্তৰত যদি দুখ আছে তথাপিও তেওঁ অভিনয় কৰি যাব